অসম অৱসৰপ্ৰাপ্ত বিচাৰক সন্থাৰ বাৰ্ষিক সন্মিলনখনি আজি মহানগৰীৰ বেলতলাস্থিত ৰত্নমৌলি পেলেচত অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সভাত সন্থাৰ সকলো বিষয় সামৰি পুংখানুপুংখ আলোচনা কৰা হয়। সভাত সন্থাৰ সভাপতি প্ৰভাত বৰপূজাৰী, সম্পাদক বিপিন দাস আৰু কনক শৰ্মা সহ সকলোবোৰ বিষয়ববীয়াই তথা সদস্য উপস্থিত থাকে। হল অল আসাম ৰিটায়াৰ্ড জাজেছ এছ'চিয়েশ্যনৰ এনুৱেল কনফাৰেন্স। গতিকে আমি ইয়াত মিলিত হৈছোঁ, আমি বছৰেকীয়া ইয়াত কনফাৰেন্স পাতিছোঁ। আমাৰ যিমান মেম্বাৰ আছে আমাৰ ইয়াত আহিছে। আমাৰ পলিচি, আমাৰ যিবোৰ আমাৰ চিন্তা চৰ্চা বা সমাজৰ প্ৰতি যিবোৰ কৰণীয় আছে এই সকলোবোৰ আজি আমি ডিছকাছ কৰিম। ডিছকাছ কৰি আমি লগে ভাগে এটা গেট টুগেডাৰো হ'ব আৰু লগতে আমি বিচাৰিছোঁ এই বহুদিনৰ মূৰত আমি মিলিত হৈছোঁ। গতিকে ইয়াত আমাৰ আজি গোটেইখিনি কাম আমি ইয়াত ডিছকাছ কৰি পেলাই আমি হেৰি কৰিম। আমাৰ ছাৰসকল আছে, প্ৰেচিডেণ্ট ছাৰ আছে, প্ৰভাত বৰপূজাৰী ছাৰ, তেখেতসকল ডায়াছত এতিয়া আছে, তেওঁলোকে মিটিঙতে আছে। গতিকে মই ইয়াতে কনিষ্ঠ মেম্বাৰ, মই নতুনকৈ জইন কৰিছোঁ। এবছৰ আগতে মই ৰিটায়াৰ কৰি মই ইয়াত জইন কৰিলোঁ। গতিকে মই হ'লোঁ ইয়াৰ কনিষ্ঠ মেম্বাৰ। হ'ল অল